এভৰিৱান, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে 31 মাৰ্চ, দেওবাৰ। আমি মানে এফালে যামগৈ মানে আমাৰ ট্ৰান্সফাৰ হ'ল। চ' আমি ধেমাজিলৈ শ্বিফটিং কৰিম আজি ব্লগটো হ'ব মানে শ্বিফটিং কৰা। এনেই জাষ্ট সৰু সুৰাকৈ মেমৰি হিচাপে থৈ দিম ভাবিছোঁ। আমি যিহেতু বহুত জেগাৰ মানে নৰ্থ ইষ্টে ফুৰিলোঁ বুলি ক'ব পাৰি আৰু দেই। এতিয়ালৈকে মানে মই এটা ভিডিঅ' বনোৱা নাই, চ' ভাবিলোঁ এইটো মেমৰি হিচাপে ৰৈ যাওক, তো ভিডিঅ' এটা বনাওঁ। এইফালে টুচকবোৰ উৎপলে লৈ গ'ল। সেইখন মানে আমি যিহেতু ধেমাজি যাম ন, ওচৰতে, আমি ডাঙৰ বেছি গাড়ীও লোৱা নাই আৰু মুভাৰ্ছ এণ্ড পেকাৰ্ছো লোৱা নাই। যেতিয়া আমি শ্বিলঙত আছিলোঁ তেতিয়া মুভাৰ্ছ এণ্ড পেকাৰ্ছে আহি নিজে চব কামবোৰ কৰি দিয়ে, সেইটো ভালো বাৰু। কিন্তু ইমান ওচৰতে কি ল'ম, দামটো এনেই বহুত বেছি লয়। ত' গতিকে আমি নিজে সৰু মানে বলেৰ' পিকআপ এখন মাতিছোঁ, সেইখিনিতে বস্তুবোৰ উঠাই ল'ম। তো সৰু সুৰা বস্তুবোৰ উৎপলে লৈ গ'ল। এইফালে অলৰেডি চব এয়া তেনেকৈ আৰু আধা আধি নি আছে আৰু এইখন পৰ্দা এৰাব বাকী আছে, সেইখনে আৰু। আমি ক'ত পালোহি কৈ দিয়া? ধেমাজি। এইফালে গোটেই দুবাৰ হ'লে আনা, এবাৰ উৎপলে থ'লে, এবাৰ এতিয়া আমি লৈ আহিছোঁ আৰু গাড়ীখন ইফালে আছে। বৰষুণ দিলে। ইফালে আমি পালোহি, তেনেকৈ বস্তুবোৰ থৈ দিছোঁ। এতিয়ালৈকে চিভিল লগাব পৰা নাই। এইফালে কিটচেন, এইফালে ৰুম সৰুকৈ, তো এইফালে চাকি একুচি জ্বলাই ভাত আৰু চব্জি বনাই দিলোঁ। গুড ইভিনিং। আজি হৈছে নেক্সট দিনা, একদম গধূলিৰ পৰা ষ্টাৰ্ট দিছোঁ। মানে একচুৱেলি কি হ'ল, বহুত আলহীও আহিল, ভাত চাত খুৱাই হাই বুলি কৈ দিয়া। আমি এতিয়া ক'ত যাম কৈ দিয়া? আমি ফুফু যাম। কি কৰিলা? হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে নেক্সট দিনা। কালি ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ, যিহেতু কৈছিলোঁ আপোনালোক যে ওলাই গৈছোঁ, বিশাললৈ গৈছিলোঁ একচুৱেলি, এনেই কেইটামান বস্তু কিনিবলৈ ঘৰুৱা। যিহেতু নতুনকৈ শ্বিফ্ট হৈছোঁ ন, কিবা কিবি লাগি যায় আৰু তেনেকৈ। তো এতিয়া মই ৰাতিপুৱা এইফালে আটা মুঠি থৈ দিছোঁ, তো এইফালে বনাম ঘুগুনি। কালি মই পাহৰি থাকিলোঁ মটৰখিনি তিয়াবলৈ, তো এতিয়া মই 8টামান হুইচেল মানে চিটি দি মেলি বনাই দিম। আপোনালোকে এনেকৈ কৰে নাই বাৰু? মই এবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিম, কিন্তু মই আমাৰ মানে মাঘেৰিটা ঘৰত তেনেকৈ কৰে, বৌয়ে মানে প্ৰায় তেনেকৈ বনায়। চ' মই আজি ট্ৰাই কৰি চাওঁ। খাবলৈ একজেক্ট মানে তিয়াই থৈ দিয়া মটৰখিনিৰ নিচিনাই হয়। তো চাই থাকক ভিডিঅ'টো। এইফালে আমাৰ মটৰ ৰেডি হৈ গ'ল। এইফালে চাওক, এই মই মটৰটো সিজোৱা নাছিলোঁ যে, সেইকাৰণে চাওক বুলি কৈছোঁ আৰু। পুৰা ছফ্ট। তুমি খাই কেনে মোক ৰিভিউ দিবা? নিদিয়া? আমাৰ এইফালে ধুনীয়া কয় বোলে। কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া তুমি। চাহ হয়। চাহ হয়, মই খাম ন, তুমি নোখোৱা। তুমি ষ্ট্ৰং খোৱা। আৰু এইটো খাবা নাই? নোখোৱা? তুমি আগতে বহুত ভাল। কালি যে বিশাল গৈছিলোঁ বুলি কৈছিলোঁ, এইটো এনেকুৱা এই ডাইনিং টেবুলৰ মানে এই কভাৰখন আনিব গৈছিলোঁ। এনেকুৱা ছেম একজেক্টলি একে সমানৰ দুখন ওলালে, কাটিলোঁ, 200 টকাত পালোঁ। এয়া ডাইনিং টেবুলৰ এই দুখন ওলালে বুলি কৈছিলোঁ যে, এয়া এইকেইখন হাত মোচা আৰু এই কিটচেনৰ কাৰণে লাগে বুলি আনিলোঁ। তো এয়া এখন টেবুল কভাৰ, সৰু টেবুলৰ কাৰণে আনিছোঁ। এতিয়ালৈকে লগোৱা নাই, এনেই আনি থৈ দিছোঁ আৰু থ'ম লাহেকৈ। সৰুকৈ থাপনাখন পাতি দিলোঁ। ইয়াতে সৰু বেডখন ইয়াতে থৈছোঁ আৰু ইয়াতে এনেকৈ লাহে লাহে অলপকৈ এডজাষ্ট কৰিছোঁ আৰু মানে বস্তুবোৰ থৈ মেলি। তো এইফালে আমাৰ এই হলটো বেছিয়ে ডাঙৰ, আমাৰ যিহেতু চফা নাই, বহুত বেছি খালী লাগিছে। আৰু এইফালে আজি টিভি লগাবলৈ মানুহ মাতিলোঁ, আমাৰ ধুনৰ উৎপাত টিভি চাবলৈ, তো সেই লগাই আছে। ভাত পানী খাই মেলি আজৰি হৈ গ'লোঁ। তো টিভি বনাবলৈ আহিছিলে যিহেতু, সেইটোতে মানে টাইমটো গুচি গ'ল, 1 ঘণ্টামান লাগিলে। তো এতিয়া শুবলৈ মানে কি আৰু এনেই জাষ্ট ৰেষ্ট ল'বলৈ আহিছোঁ। তাৰপিছত এইফালে ধুনে মোবাইলটো লৈ আছে, গেম খেলি আছে আৰু অলপ দেৰি। এইটো হৈছে আমাৰ বেডৰুমটো, ইয়াতে আমাৰ বিছনাখন থৈছোঁ এইফালে। তো এইফালে আমাৰ এইটো হৈছে অনাৰৰ বেডখন। ইয়াত মানে কি সিহঁতৰ যোনখিনিৰ আগতে সিহঁতে আছিল বাৰু, তো বেলেগ এটা ৰুমত মানে গোটেই বস্তুবোৰ ভৰালে, তো এইটো জেগা নাই বোলে, তো ইয়াতে থৈ গ'ল, আমাক ইউজ কৰিব দিছে। যিহেতু নিজৰ বিছনাখন ভাল হওক বেয়া হওক, নিজৰখনে ভাল লাগে। চ' আমি ইয়াতে থৈ দিছোঁ আৰু বেগবোৰ এনেকৈ থৈ দিছোঁ। কেলৈ ইমান উৎপাত কৰা?
তেন্তে ব্লগটো বেছি দীঘল হৈ গ'ল মানে 3 দিন কৰিলোঁ ছানডেত আমি সেই শ্বিফ্টিং হৈছিলে ন তো আজি হৈছে টিউজডে যদি ব্লগটো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে আমাৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই কৈ দিয়ে বাই বাই